অসমৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ বাকৰিত অহা ২৭ আৰু ২৮ জানুৱাৰীত অনুষ্ঠিত হ'ব। আৰু এই সাধাৰণ সভালৈ যিসকল অতিথি আহিব, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল ছাত্ৰ সমাজ আহিব, তেওঁলোকক আপ্যায়ন কৰিবলৈ আদৰিবলৈ সাজু হৈছে অভ্যৰ্থনা সমিতি। শিৱসাগৰ জিলাৰ বিভিন্ন শাখা সমিতিসমূহে উদ্যোগ লৈছে। মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ পশ্চিম কোঁৱৰপুৰত। ইয়াৰ পশ্চিম কোঁৱৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তথা ইয়াৰ সন্মিলিত মহিলা সমাজৰ সহযোগত মই দেখুৱাইছোঁ যে এখন চোতালত বহি তেওঁলোকে ইয়াৰ গাঁৱৰ মহিলাসকলে পিঠা পনা প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে। কাৰণ এই পিঠা পনা সেই সাধাৰণ সভালৈ যিসকল অতিথি আহিব তেওঁলোকক আপ্যায়ন কৰিবৰ বাবে এনেধৰণে তিল পিঠা, পকা মিঠৈ আদি প্ৰস্তুত কৰা পৰিলক্ষিত হৈছে। মই দেখুৱাইছোঁ ইয়াত সকলোৱে একেলগে আচলতে এনেধৰণে প্ৰস্তুত কৰিছে আৰু যথেষ্ট এই উৎসাহী হৈ আছে মহিলাসকলো। কোঁৱৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাও সেই আছুৰ সাধাৰণ সভাৰ বাবে ২৭ আৰু ২৮ জানুৱাৰীত হ'ব, তাৰ বাবে এনেধৰণে চলিছে প্ৰস্তুতি। ইয়াত মই জানিব বিচাৰিম কেইবা হাজাৰ আচলতে ইয়াত পিঠা পনা প্ৰস্তুত কৰিব বুলি জানিব পাৰিছোঁ। সঠিক জানিব বিচাৰিম, কি ক'ব? প্ৰথমতে আপোনালোকক ধন্যবাদ। আমি অতি উৎসাহেৰে শিৱসাগৰত অনুষ্ঠিত হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাখনলৈ পিঠা পনা বনাই আছোঁ। ইয়াৰ আগত এখন অভ্যৰ্থনা সমিতি সভা বৰ্ডিং ফিল্ডত হৈছিল। আমি তাতে কথা দি থৈ আহিছিলোঁ যে আমাৰ কোঁৱৰপুৰ সন্মিলিত মহিলা সমাজৰ পৰা আমি ৫,০০০ লাৰু আৰু পিঠা দিম বুলি। গতিকে আজি আমি সকলো মহিলা একেলগে গোট খাই পিঠা আৰু লাৰু বনাই আছোঁ। কিমান পিঠা বনাব, কি বনাইছে? আমি তিল পিঠা বনাইছোঁ, তাৰপাছত আৰু মিঠৈ বনাইছোঁ। আমি ৫,০০০ দিম বুলি কৈছোঁ, পাৰিলে আমি আৰু অতিক্ৰম কৰিম। ১০,০০০ চুবগৈ পাৰে। এয়া মই দেখুৱাইছোঁ অতি উৎসাহেৰে এনেধৰণে ব্যস্ত হৈ পৰিছে ইয়াত মহিলাসকল। আমি তিল পিঠা দেখুৱাইছোঁ, এইপিনে পকা মিঠৈ বনাই আছে। জানিব বিচাৰিম এইটো। নমস্কাৰ, আপোনালোকক আমাৰ মাজলৈ অহাৰ বাবে সাজু হৈছোঁ। আমি আপোনালোক আমাৰ মাজলৈ অহাৰ কাৰণে আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি কোঁৱৰপুৰ সন্মিলিত মহিলা সমাজে সকলো লগ লাগি আমি মিঠৈ আৰু পিঠা বনোৱাত ব্যস্ত হৈ পৰিছোঁ। সাধাৰণ সভাৰ বাবে যিসকল অতিথি আহিব তেখেতসকলক আপ্যায়ন কৰিবৰ বাবে। হয়, মই দেখুৱাইছোঁ সকলো আচলতে যথেষ্ট, মই পুনৰ কৈছোঁ, উৎসাহী হৈ আছে সেই আছুৰ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাৰ বাবে। আপুনি আগতে কলেজৰ দিনত বা স্কুলীয়া দিনত ছাত্ৰ সন্থাৰ কাৰ্যসূচীত কেতিয়াবা গৈছিলে? হয়, গৈছিলোঁ। মনত পৰে। এইবাৰ ইয়াতে হ'ব এখন সাধাৰণ সভা। হয়, কি ক'ব? যাম বুলি ভাবিছোঁ আৰু যাম। এনেধৰণে সাজু হৈছে। মই দেখুৱাইছোঁ শিৱসাগৰৰ এই পৰিৱেশ আৰু ইয়াত মই দেখুৱাইছোঁ এইফালে এগৰাকী দাদাই ইয়াত পকা মিঠৈ পাক দি আছে, গুড়ত পাক দি আছে। পকা মিঠৈ যিহেতু ইয়াত ৫,০০০ পকা মিঠৈ, ৫,০০০ তিল পিঠা ইয়াত বনাব বুলি আমি জানিছোঁ। ইয়াত দেখিছে গুড়ত পাক দিছে। চব ঠিকে আছে দাদা? চব ঠিকে আছে, চব ঠিকে আছে। কেনেধৰণৰ খাই টেষ্ট কৰি চাইছে নেকি? বৰ সুন্দৰ হৈছে। ইয়াত মানে এতিয়া গাখীৰ দিছোঁ, গুড়ৰ লগত গাখীৰ দিছোঁ, কি বুলি কয় নাৰিকলৰ শুকান গুড়া দিছোঁ, তাৰপিছত ঘিউ দিছোঁ, সকলো তৃপ্তিয়ে খাব পৰাকৈ সকলো বস্তু। এইসকল হাতে কামে লাগিছে আচলতে অতি সুস্বাদু হ'ব বুলি আমি অনুমান কৰিছোঁ, যিহেতু অতি আগ্ৰহেৰে তেওঁলোকে ইয়াত এই পিঠা পনা প্ৰস্তুত কৰি আছে। আৰু অহা ২৭-২৮ জানুৱাৰীত যিহেতু তলাতল ঘৰ বাকৰিত হ'ব আছুৰ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা। ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে আপুনি পশ্চিম কোঁৱৰপুৰৰ। হয়, কি ক'ব? আমি পোনপ্ৰথমেই আমি অহা ২৭ আৰু ২৮ তাৰিখে সদৌ অসম ছাত্ৰ সন্থাৰ যিখনি সাধাৰণ সভা শিৱসাগৰত অনুষ্ঠিত হ'বলৈ আগবাঢ়িছে, সেইখন লৈ আমি ছাত্ৰ কৰ্মীসকল নথৈ আনন্দিত হৈছোঁ। বহু বছৰৰ পাছত আমি শিৱসাগৰে এক নতুনত্ব লাভ কৰা যেন অনুভৱ কৰিছোঁ। লগতে আমাৰ ইয়াত বিশেষকৈ মহিলাসকলে আমাক যথেষ্টখিনি উৎসাহিত কৰিছে। তেখেতসকলে অভ্যৰ্থনা সমিতিত গঠন হোৱাৰ দিনাই ৫,০০০ লাৰু পিঠা যোগান ধৰিম বুলি জনাইছিল যদিও বৰ্তমান তেখেতসকলে উৎসাহিত হৈ আৰু অধিক তেখেতসকলে বনাম বুলি আমাক প্ৰতিশ্ৰুতি দিছে। আৰু আপোনালোকৰ মাধ্যমেৰে আমি আগন্তুক ২৭ আৰু ২৮ জানুৱাৰী তাৰিখে হ'ব লগা সাধাৰণ সভাখনলৈ সকলো ৰাইজকে বিনম্ৰভাৱে আহিবৰ বাবে অনুৰোধ জনালোঁ। ধন্যবাদ। হয়, অতি বিনম্ৰতাই তেওঁলোকে কৈছে ছাত্ৰ সমাজ আহক, অসমৰ চুকে কোণে থকা ছাত্ৰ সন্থাৰ সকলো বিষয়ববীয়া যাতে আহে, এই সাধাৰণ সভাত আহি পানি তেওঁলোকৰ
পৰৱৰ্তী কৰ্ম নিৰ্ধাৰণ কৰে সেয়া সকলোৱে বিচাৰিছে আৰু এই ধৰণেই উখল মাখল পৰিৱেশে দেখা গৈছে কেৱল ছাত্ৰ সমাজৰ মাজতে নহয় জ্যেষ্ঠজনৰ মাজতো দেখা গৈছে যথেষ্ট উখল মাখল পৰিৱেশ এয়া আছিলে শিৱসাগৰৰ পশ্চিম কোঁৱৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ এটা মই পৰিৱেশ দেখুৱালোঁ য'ত মহিলাসকলে প্ৰস্তুত কৰিছে পিঠা পনা আৰু তাৰেই আপ্যায়নৰ ব্যৱস্থা কৰিব অতিথিসকলক আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ